80,000 দিম 80,000 যাক মন যায় তাকে দিম আমাৰ লগত ডিল কৰি ভাল লাগিব প্ৰাইস ৰাখিছো 245 অন আপোনাৰ যে গাইন সাদিলকে 1 ফুটৰ কমপ্লেইন আহা নাই ভগৱানে ক'ত অহা নাই বাইক স্কুটি আমি এক্সচেঞ্জ কৰোঁ জেনুইন পাব ন জেনুইন হেবো সিস্টেমে না আমাৰ সিস্টেমে না কি নকৰো হেতু কাৰণে আপুনি নতুনকে এটা ভিডিও বনাব লাগিব কিন্তু যত জিতি দি দিম ওকে লাগে ইমান দিব 2 লাখ টকা মান দিলে আহিব আমি ৰেট ৰাখিছো 385 মাত্ৰ আপোনাকে 1.5 লাখ টকা ডাউন পেমেন্ট দি এখন আপোনাকে আৰামছে লৈ যাব পাৰিব আমি ৰেট ৰাখিছো 265 গাড়ীখন আমি ৰেট ৰাখিছো 275 প্ৰাইস ৰাখিছো 2,35,000 টকা গাড়ী বঢ়িয়া কন্ডিশন হৈ আছে প্ৰাইস ৰাখিছো 2,35,000 টকা গাড়ীখন আমি ৰেট ৰাখিছো অনলি 295 প্ৰাইস ৰাখিছো 2,35,000 টকা গাড়ীখন আমি ৰেট ৰাখিছো 2,45,000 টকা নহলো জুজবস্তি কৰাই দিম গাড়ী ল'ব লাগে মুঠতে গাড়ী ল'ব লাগে 2,85,000 টকা এখন ন প্ৰাইস ৰাখিছো 255 প্ৰাইস ৰাখিছো 145 প্ৰাইস ৰাখিছো 255 1,15,000 টকা প্ৰাইস ৰাখিছো 195 আমি ৰেট ৰাখিছো 2,45,000 টকা গাড়ীখন আমি ৰেট ৰাখিছো 255 টু 185 1,85,000 টকা 1,35,000 টকা 135 নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো মই বৰ্তমান আছো যোৰহাটত আৰু যোৰহাটত আইছো আপোনাকে গম পায় যদি এটা কম দামত ভাল গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে সকলোৱে গম পায় যে যোৰহাটত অধিপতি কাৰ প্লেছত তেনেকা ধৰণৰ বহুত গাড়ী আছে যত আপোনালোকে বহুত কম দামত গাড়ী পাব এক্সচেঞ্জ ৰিফাইনেন্স সকলোখিনি হৈ যাব ইয়াত আপোনালোকে এসইউভি হেটচবেক সেডান এমইউভি সকলো টাইপৰ গাড়ী আপোনালোকে ইয়াত পাব তেন্তে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই যে পেজটো ফলো কৰিব লাইক কৰিব শেয়াৰ কৰিব আপোনালোকে গম পায় যে অধিপতি কাৰ প্লেছৰ ৰেটৰ বিষয়ে গম পায় অলপো স্কিপ নকৰিব যদি আপোনালোকে এখন কম দামত গাড়ী ল'ম বুলি ভাবিছে তেন্তে আহক আপোনালোকে অধিপতি কাৰ প্লেছ আমি বেছি দেৰি নকৰো আমাৰ লগত আছে অংকুৰ দা নমস্কাৰ ভালে আছে ওকে কোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক ইয়াৰ এড্ৰেছটো যোৰহাট হয় আমাৰ যোৰহাট অজন্তা বাইপাছ খনৰ যিটো প্ৰথম ব্ৰিজখন পাৰ হৈ লেফট সাইডে হোটেল জৰ্নি পাব তাৰ পৰা 200 মিটাৰ আহি ৰাইট সাইডে অধিপতি কাৰ প্লেছ আৰু যদি আপুনি এফালে শিৱসাগৰ ফালৰ পৰা আহে মালৱালী অভাৰব্ৰিজখন পাৰ হৈ লেফট সাইডে আপোনাৰ হোটেল জৰ্নি নোপোৱা যায় ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব ওকে কিবা স্পেশাল আছে স্পেশাল মানে কিবা অফাৰটো আছে কিন্তু এবাৰ আমি একচুয়ালি সবতে অফাৰ দিওয়ে সাইকেল থাকে ট্ৰলি থাকে ইনফেক্ট এবাৰ ফ্ৰিজও আছিলে কিন্তু এবাৰ আমি কাকো এবোৰ গিফট একো নিদো দিম মানে কিন্তু পাৰ্টিকুলাৰ গাইড নিদো যাক মন যায় তাকে দিম আমাৰ লগত ডিল কৰি ভাল লাগিব তেওঁকে দিম লাগিলে ফ্ৰিজে লৈ যাওক 1 লাখ টকা গাড়ীখন কিনিছে মন যাব ফ্ৰিজ দি দিম যি মন যায় তাকে কৰিম কিন্তু এটো না কাকবাকে নিদিবও পাৰো ডিল কৰি ভাল লাগিব লাগে তো বস্তু কথা পাতি ভাল লাগিব গাড়ী কিনিয়ক তাৰ পিছত ভাল লাগিলে মন গলে আমি ডিসকাস কৰি লম আমি লগৰ খিনিয়ে বোলে বোলে ঘৰত বোলে ফ্ৰিজটা নাই লৈ যাওক ফ্ৰিজ লৈ যাওক তেনেকুৱা পাৰ্টিকুলাৰ কোনো 2 লাখ 3 লাখ টকা এবোৰ সাইকেল এইবোৰ খেল নাই গাড়ী বিকিম সিধা কথা গাড়ী সব এ টু জেড ওকে পাব গাড়ী কোনো প্ৰবলেম নাপায় গাড়ী সব ওকে দিম গাড়ী দিয়াৰ উপৰি আগতে গিফট দিছিলো এবাৰো গিফট দিম মই নাই কথা গিফট নিদু কিন্তু যত জিতি দি দিম সাইকেল থাকিব ফ্ৰিজ থাকিব ট্ৰলি থাকিব ওকে কথা হেতু যত মন যায় ভাল লাগিব দি দিম যাকে মন যায় ভাল লাগিব যাক ভাল লাগিব আপুনি বোলে মোপা কিনিলে 1 লাখ টকা গাড়ীখন আপোনাৰ লগত ভাল লাগিলে যক ফ্ৰিজটা লৈ যাওক ঘৰলৈ মই যি মন যায় তাকে কৰি দিব এইবোৰ লাভ নাই মানে বুজি পালে নাই তেনেকে কৰিম ওকে ঠিক আছে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই পেজটো ফলো কৰিব লাইক কৰিব শেয়াৰ কৰিব তেন্তে হক আমি আৰম্ভ কৰো ক'ব এটা এখন স্পৰ্টছ হয় 2015 চনৰ 40,000 কিলোমিটাৰ ৰান হৈছে 40,000 40,000 জেনুইন পাব ন জেনুইন হেবো সিস্টেমে নাই আমাৰ হেবো সিস্টেম ডাইৰেক্ট জেনুইন ওকে যি কৰিব লগা আছে সব কাম আমি কৰি ৰাখো ইনফেক্ট আপোনাৰ মানে মাফলেটখন লকে লগাই থাকো হেতুৱে বাকি কিবা কিবি যে তাৰ উপৰি যদি কাস্টমাৰে কয় যে মই এটো অকমান ইফাল কৰি দিব লাগে হেবো কৈ দিম প্ৰাইস ৰাখিছো 245 অনলি 2,45,000 এখন ফাইনান্সও হৈ যাব 80,000 1 লাখ টকা দিলে ফাইনান্সও হৈ যাব 80,000 1 লাখ টকা দিলে ফাইনান্স হৈ যাব ওকে নেক্সট পাইছো মই 500 এখন 500 এখন 2018 জানুৱাৰী মাহৰ গাড়ী 47,000 কিলোমিটাৰ ৰান হৈছে W9 মডেলটো হয় সানৰুফ থকা মডেলটো হয় গাড়ী খুব ভাল হৈ আছে অৰিজিনাল টায়াৰ লাগি আছে স্পেয়াৰ আনটাচ গাড়ীখন আমি প্ৰাইস ৰাখিছো 9,25,000 টকা 9,25,000 ওকে নেগোশিয়েবল হৈ যাব ঠিক আছে তে এখন আপোনাৰ 3-4 লাখ টকা ডাউন পেমেন্ট দিলে লাগে ইমান দিব 2 লাখ টকা মান দিলে আহিব 2 লাখ টকা দিলে আহি যাব আৰামছে আহি যাব ওকে ঠিক আছে তাৰপিছত নেক্সট আমি কৈছে এসি গোল এখন 2023 ৰ নৱেম্বৰ মাহৰ গাড়ী ৰান হৈছে 51,000 কিলোমিটাৰ স্কয়াৰ লাইটখন হয় গাড়ীখন আমি ৰেট ৰাখিছো 385
3,85,000 টকা ইনক্লুডিং পেপাৰ আপোনাৰ 15 বছৰ টেক্সলৈকে আমি দিম আকৌ লগত ফাইনেন্সো ফাইনেন্স কৰিম সব কৰি দিম আৰু সব কৰি দিব এবাৰ যি মন যায় তাকে কৰি দিব সব কৰি দিম ওকে ঠিক আছে এখন টাইটেনিয়াম ইকো স্পৰ্ট গাড়ীখন চলিছে 9,800 কিমান কিলোমিটাৰ অলমোস্ট 10,000 টপ মডেল হয় পুশ বাটন আছে স্পেয়াৰ আনটাচ যেহেতু 9,000 চলা গাড়ীখন স্পেয়াৰ আনটাচে থাকিব গাড়ী খুব ভাল হৈছে কন্ডিশন আমি প্ৰাইসটো ৰাখিছো 565 টপ মডেল গাড়ী 1.5 লাখ টকা দিলে গাড়ী ওলাই যাব ওকে এই গাড়ীখন চাওক আপোনালোকে ইকো স্পৰ্ট টাইটেনিয়াম ইমান ধুনীয়া গাড়ী ফ্ৰন্ট লুকটো এবাৰ দেখাই দিছে ইমান ধুনীয়া গাড়ী চাওক মানে এজ ইট ইজ ধৰিব গলে শোৰুম কন্ডিশনে হৈ আছে মাত্ৰ আপোনালোকে 1.5 লাখ টকা ডাউন পেমেন্ট দি এখন আপোনালোকে আৰামছে লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব 17 চনৰ গাড়ী হা 17 ন 17 মডেল ওকে নেক্সট কব আমাৰ নেক্সন এখন নেক্সন আপোনাৰ 2020 ৰ লাষ্ট ভাগৰ গাড়ী এক্সজেট প্লাস হয় 65,000 কিলোমিটাৰ ৰান পেট্ৰল ভাৰ্সন হয় ওকে কৰিবলগীয়া কাম একো নাই আমাৰ গাড়ী নাথাকে তথাপি মই কৈ দিছো কৰিবলগীয়া কাম একো নাই এখন আমি ৰেট ৰাখিছো 6,45,000 টকা 645 টপ মডেল গাড়ী টপ মডেল নেক্সন টপ মডেল ওকে 2020 ৰ লাষ্ট ভাগৰ গাড়ী ঠিক আছে নেক্সট পাইছো আমি এসেট এখন এসেট হয় এখন 2016 চনৰ গাড়ীখনৰ ৰান হৈছে 82,000 কিলোমিটাৰ ওকে ফ্ৰন্টৰ টায়াৰ দুটা আপোনাৰ 50 কিলোমিটাৰ মান চলিছে মানুহজনে জাস্ট লগাই পঠিয়াইছিল আমাৰ বেকৰ টায়াৰ কেইটা চাবই নালাগে স্পেয়াৰ আনটাচ একো কৰিব নালাগে টপ মডেল গাড়ীয়ে হয় গাড়ীখন আমি ৰেট ৰাখিছো 8,25,000 টকা 8,25,000 ওকে মানে এটো মোটামুটি 2 লাখ মান দিলে আহি যাব 2 লাখ 1,70,000 আহি যাব দিয়া আৰু আহি যাব ন ওকে ঠিক আছে তাৰপিছত এমএস এখন ডিজেলৰ হয় এখন 2014 হয় ওকে গাড়ীখন আমি ৰেট ৰাখিছো 265 77,000 কিলোমিটাৰ ৰান হৈছে ওকে আৰু তাৰপিছত নেক্সট এখন কব টাটা জেছ এ সেফটি মডেলটো হয় টপ মডেল সেফটি মডেল এলো হুইল এয়াৰ বেগ বেক ওয়েপাৰ যিখিনি থাকিব লাগে গাড়ীখনত সবে আছে এসি পাৱাৰ ষ্টিং যিখিনি থাকিব লাগে সবে আছে গাড়ীখন আমি ৰেট ৰাখিছো 275 2,75,000 টকা 2,75,000 গাড়ীখন ৰান হৈছে অনলি 52,000 কিলোমিটাৰ 52,000 ওকে মাত্ৰ 52,000 চলা এখন গাড়ী আপোনালোকে 2,45,000 টকাত লৈ যাব পাৰিব 2,75,000 ন 2,75,000 টকাত লৈ যাব পাৰিব নেক্সট এখন কব এখন সেল হৈ গল এখন 2.5 লাখ টকা সেল হল 2019 ৰ আছিলে গাড়ীখন চলিছিলে 39,000 কিলোমিটাৰ আজি এখন মানে সেল হ'ব গো প্লাস ন গো প্লাস নহয় গতি হয় এটা টপ মডেলটো হয় টপ মডেল হয় নেক্সট এখন i10 হয় এখন 2015 চনৰ গাড়ীখন ৰান আছে 48,000 কিলোমিটাৰ প্ৰাইস ৰাখিছো 2,35,000 টকা 2,35,000 টকা এখন i10 টকা ওকে স্পোর্টস মডেল হয় ঠিক আছে নেক্সট এখন ভাৰ্না হয় এখন ভাৰ্না 2011 লাষ্ট ভাগৰ গাড়ী পেট্ৰল হয় গাড়ী বঢ়িয়া কন্ডিশন হৈ আছে প্ৰাইস ৰাখিছো 2,35,000 টকা মাত্ৰ 2,35,000 টকাত এখন ভাৰ্না আপোনালোকে লৈ যাব পাৰিব টপ মডেল তাপন নেগোচিয়েবল হ'ব ন হৈ যাব আৰামছে হৈ যাব তো আমি ভিতৰত পাইছা আৰু এখন XUV 500 হ'ব এখন XUV 2013 ছেপ্টেম্বৰ মাহৰ গাড়ী এখন চলিছে অনলি 46,000 অৰিজিনাল টায়াৰ লাগি আছে স্পেয়াৰ আনটাচ W6 মডেল হয় গাড়ী বহুত ভাল হৈছে কন্ডিশন আমি প্ৰাইসটো ৰাখিছো 465 মানে এখন 1.5-2 লাখ টকা দিলে ওলাই যাব আৰামছে ওলাই যাব ফাইনান্স হৈ যাব 3 বছৰ মানৰ কাৰণে হৈ যাব ন বহুত ভাল হৈছে কন্ডিশন ঠিক আছে তাৰ পিছত আমি পাইছো এখন এল্ট্ৰছ এখন গাড়ী কি একদম আনি পেলাই ধুই ধাই কৰি ৰাখি দিছে নেকি ধোৱা কথা নকবই আমিতো ধোৱাটো সাধাৰণ বুজি পালে নে কি নকৰো হেতু কাৰণে আপুনি নতুনকে এটা ভিডিও বনাব লাগিব আপুনি গাড়ীখন ডিটেইলিং কৰিম ইঞ্জিন কটেট কৰিম মাফলেট লগাম সিট কভাৰ লগাম মেট লগাম ষ্টেইং কভাৰ মানে থাকে কি সেন্ট যে 50 টকা সেন্টাৰ পৰা হইতুলৈকে লগাও সব লগৰ আছে হেবু সিস্টেমে নাই ওকে নেক্সট এখন কব এখন এল্ট্ৰছ 2020 ৰ লাষ্ট ভাগৰ গাড়ী 32,000 কিলোমিটাৰ চলিছে এক্সজেট প্লাস হয় এক্সজেট প্লাস হয় গাড়ীখন আমি ৰেট ৰাখিছো 5,45,000 টকা 5,45 ওকে 5,45,000 এখন এল্ট্ৰছ টপ মডেলটো হয় পুশ বটন স্টার্ট হয় ওকে ঠিক আছে নেক্সট এখন কব এখন গ্র্যান্ড আইটেন 14 সেপ্টেম্বৰ মাহৰ গাড়ী গাড়ীখন ৰান হৈছে 29,000 কিলোমিটাৰ হয় গাড়ীখন পাৱাৰ ষ্টিং পাৱাৰ উইন্ডো মিউজিক সিস্টেম সবে আছে গাড়ীত থাকিব লগা যিখিনি থাকে স্পেয়াৰ আনটাচ গাড়ীখন আমি ৰেট ৰাখিছো অনলি 295 অনলি 2,95,000 টকা ওকে 1.5 লাখ মান টকা দিলে ফাইনান্সও হৈ যাব 1.5 লাখ টকা দিলে ফাইনান্স হৈ যাব ওকে ঠিক আছে এখন 2013-14 মানৰ হ'ব ইয়ন হয় স্পোর্টস হয় 42,000 কিলোমিটাৰ মান ৰান হৈছে গাড়ী খুব ভাল হৈ আছে প্ৰাইস ৰাখিছো 2,35,000 টকা 2,35,000 টকা এখন ইয়ন ঠিক আছে নেক্সট কব এখন পালস ৰেনল্ট পালস 2016 ছেপ্টেম্বৰ মাহৰ গাড়ী ছেপ্টেম্বৰ অক্টোবৰ মাহৰ গাড়ী 60,000 কিলোমিটাৰ ৰান পেট্ৰল হয় গাড়ী খুব ভাল হৈ আছে ইন্ট্ৰো এক্সটিৰিয়ৰ এলসিডি ফিটেড হৈ আছে গাড়ীখন আমি ৰেট ৰাখিছো 2,45,000 টকা 2,45,000 টকা ঠিক আছে
নেক্সট এখন কব এখন টিয়াগো 2016 অক্টোবৰ মাহৰ গাড়ী গাড়ীখন ৰান হৈছে 81000 কিলোমিটাৰ গাড়ী ভাল হৈ আছে 295 নেক্সট এখন কব এখন গ্ৰেণ্ড আইটেন স্পৰ্টছ হয় এখন 2017 মাৰ্চ মাহৰ গাড়ী 49000 কিলোমিটাৰ ৰান হৈছে ওকে ইন্টাৰেক্ট সকলো ভাল কৈ আছো আৰু কৈ থাকিবলৈ দিগদাৰ হয় গাড়ীখন আমি ৰেট ৰাখিছো 395 ওকে এখন কুইড হয় এখন কুইড 2020 নৱেম্বৰ মাহৰ গাড়ী 35000 কিলোমিটাৰ ৰান হৈছে প্ৰাইস ৰাখিছো 3,05,000 টকা ওকে নেক্সট কব এখন টিয়াগো 2017 ডিসেম্বৰ মাহৰ গাড়ী 88000 কিলোমিটাৰ ৰান হৈছে সেকেন্ড টপ মডেল ওকে প্ৰাইস ৰাখিছো 355 3,55,000 মানে 1.5 লাখ টকা ডাউন পেমেন্ট দিলে হৈ যাব আৰামছে ওলাব ওকে ঠিক আছে নেক্সট এখন কব এখন টিগৰ 2019 লাষ্ট ভাগৰ গাড়ী 41000 কিলোমিটাৰ ৰান হৈছে সেকেন্ড টপ মডেলে হয় গাড়ী খুব ভালো হৈছে পেট্ৰল ভাৰ্সন হয় ওকে প্ৰাইস ৰাখিছো আমি 465 ওকে ঠিক আছে এখন এক্সেন 2018 ডিসেম্বৰ মাহৰ গাড়ী 52000 কিলোমিটাৰ ৰান হৈছে প্ৰাইস ৰাখিছো 395 টপ মডেল হয় ন এখন টিগৰ 2022 হয় 22 এখন 52000 কিলোমিটাৰ ৰান হৈছে প্ৰাইস ৰাখিছো 5,15,000 515 ওকে মানে এখন 1.5 লাখ দিলে ওলাই যাব হয় ওকে নেক্সট কব সিয়াস এখন সিয়াস 2016 অক্টোবৰ মাহৰ গাড়ী 63000 কিলোমিটাৰ ৰান হৈছে VXI প্লাস হয় প্ৰাইস ৰাখিছো 495 ওকে নেক্সট এখন কব এখন সুইফট ডিজায়াৰ 2018 অক্টোবৰ মাহৰ গাড়ী 32000 কিলোমিটাৰ ৰান হৈছে প্ৰাইস ৰাখিছো আমি 555 5,55,000 টকা ঠিক আছে 32000 কিলোমিটাৰ ৰান হৈছে পেট্ৰল ভাৰ্সন অনলি 32000 কিলোমিটাৰ 32000 ওকে আকৌ আমাক ব্ৰেজা এখন 2018 অক্টোবৰ মাহৰ গাড়ী 1,05,000 কিলোমিটাৰ ৰান হৈছে ZDA প্লাস হয় গাড়ী খুব ভাল হৈ আছে মানে একদম জেনুইন ৰানিং পুৰা ফুল জেনুইন গাড়ী ৰানিং বাদ দিয়ক জেনুইন গাড়ীয়ে হয় মানে 1 লাখ কিমান কৈছে 1,05,000 চলিছে ওকে আৰু চলিব তেতিয়া আৰু বেছি চলিব গাড়ীখন আমি ৰেট ৰাখিছো 5,65,000 টকা 5,65,000 টকা 65 ওকে নেক্সট পাইছো আমি বলেৰো এখন বলেৰো 2014 ডিসেম্বৰ মাহৰ গাড়ী 87000 কিলোমিটাৰ ৰান ZLX হয় প্ৰাইস ৰাখিছো 375 3,70,000 টকা 375 এখন ফাইনান্স হ'ব হৈ যাব সব ফাইনান্স হ'ব ঠিক আছে নহলো জুজবস্তি কৰাই দিম গাড়ী ল'ব লাগে মুঠতে সেইটোৱে নেক্সট কব আমাক 500 এখন 500 টপ মডেল হয় 2015 লাষ্টৰ গাড়ী ৰান হৈছে 70,000 কিলোমিটাৰ ৰান হৈছে খুব ভাল হৈছে কন্ডিশন প্ৰাইস ৰাখিছো আমি 565 ওকে ঠিক আছে এখন সুইফট ZDA প্লাস হয় 2013 লাষ্টৰ হয় গাড়ী খুব মজা হৈ আছে 72,000 কিলোমিটাৰ মান ৰান হৈছে ওকে প্ৰাইস ৰাখিছো 285 2,85,000 টকা এখন ন ফাইনান্স হৈ যাব এখন ঠিক আছে নেক্সট এখন কব নেক্সট এখন গো প্লাস 7 সিটাৰ হয় গাড়ীখনৰ মডেল 19 চনৰ ৰানিং হৈছে 35,000 কিলোমিটাৰ মান 35,000 কিলোমিটাৰ মান গাড়ী খুব ভাল হৈছে কন্ডিশন প্ৰাইস ৰাখিছো 255 2,55,000 255 হয় ওকে নেক্সট এখন কব এখন ইয়ন হয় এখন ডিলাইট প্লাস পাৱাৰ ষ্টিয়াৰিং এসি আছে গাড়ী চলিছে 42,000 মান কিলোমিটাৰ LCD ফিটেড হৈ আছে গাড়ী খুব ভাল হৈছে প্ৰাইস ৰাখিছো 145 ওকে নেক্সট এখন কব এখন কুইড 2017 লাষ্টৰ গাড়ী 32,000 কিলোমিটাৰ 25,000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন টপ মডেল গাড়ী হয় প্ৰাইস ৰাখিছো 255 ওকে নেক্সট এখন কব সেন্ট্ৰো এখন সব আপডেট হৈছে কাগজ পত্ৰ সব আপডেট আছে নন এসি হয় 1,15,000 টকা 1,15,000 এখন খালি দাম 1,15,000 লাগিব হয় ওকে কব এস্টার এখন এস্টার 2011 লাষ্টৰ গাড়ী VXI হয় গাড়ী 62,000 কিলোমিটাৰ ৰান হৈছে ওকে গাড়ী খুব ভাল হৈছে প্ৰাইস ৰাখিছো 195 ওকে নেক্সট এখন কব এখন এসি গোল টাটা এসি গোল 2022 হয় ওকে 11,000 কিলোমিটাৰ ৰান হৈছে প্ৰাইস ৰাখিছো 385 3,85,000 ইনক্লুডিং পেপাৰ 15 বছৰ ট্যাক্স লৈ সব কৰি দিম আমি ফিটনেস ট্যাক্স এইবোৰ কিয়া কিবি থাকে না ইন্স্যুরেন্স সব কৰি দিম নেক্সট কব ইয়ন এখন আকৌ ইয়ন চলিছে 7,000 কিলোমিটাৰ গাড়ীখন 16 চনৰ গাড়ী খুব ভাল হৈ আছে ইন্টাৰেক্সক চাবই নালাগে
গাড়ীখন আমি ৰেট ৰাখিছো 2,45,000 টকা 245 7,000 কিলোমিটাৰ ৰানিং হয় অনলি 7,000 কিলোমিটাৰ ৰান ন 7,000 কিলোমিটাৰ ৰান ওকে নেক্সট কব ভান এখন ওমনি 2017 লাষ্টৰ গাড়ী গাড়ী খুব ভাল হৈছে কণ্ডিশ্যন গাড়ীখন আমি ৰেট ৰাখিছো 255 এখন ইয়ন 2013-14 মানৰ হ'ব গাড়ীখন আমি ৰেট ৰাখিছো 185 1,85,000 টকা 185 নেগোচিয়েবল কিবা এটা চাই দিম আৰু ঠিক আছে এই অলৰেডি কমেই কৈছো আৰু চাই দিম কিবা ঠিক আছে এখন টিগৰ এখন 2019 লাষ্টৰ গাড়ী গাড়ী খুব ভাল হৈছে কণ্ডিশ্যন 16,000 কিলোমিটাৰ ৰান হৈছে অকল 16,000 ৰান হৈছে গাড়ীখন আমি ৰেট ৰাখিছো 5,25,000 টকা 525 ওকে নেক্সট ওয়ান এষ্টিলো এখন VXI হয় পেপাৰ আপডেট আছে নাথাকিলে সব কৰি দিম 80,000 ত দিম 80,000 ওকে ঠিক এখন ৱেগনাৰ 2007 অক্টোবৰ মাহৰ গাড়ী টেক্স ফিটনেস সব আপডেট হৈ আছে 1,35,000 টকা 135 নেগোচিয়েবল ঠিক আছে ওকে অংকুৰা মই বাইক স্কুটি দেখা পাইছো বাইক স্কুটি আমি এক্সচেঞ্জ কৰো এক্সচেঞ্জ কৰি পেলাই আমিতো নিজে নচলাও ন বিক্ৰী কৰি দিও এইটো এক্সচেঞ্জ কৰো তাৰ পৰা ট্ৰান্সফাৰ পইচাটো উলাই পেলাই আমি লগালো হেতু সেল কৰি দিও ওকে এতিয়া এখন 2020 ৰ লাষ্টৰ 16,000 চলিছে বহুত দামী বাইক বুলি কম মই বাইকৰ কথা ইমান নাজানো এখন আমি এতিয়া 190 পালে দি দিম 190 পালে দি দিম আৰু এখন 25,000 পালে দি দিম 25,000 আৰু ইয়ালে আহিলে হল কোনমাই লব থাকিলে মডেল সতে মই বিশেষকে নাজানো আমি লৈ লওঁ আমাৰ সোৱা মানুহ আছে বাইক স্কুটি এতিয়া দুখনহে আছে 15-20 খন এক্সচেঞ্জ কৰিছিল মই বিক্ৰী কৰিলো আৰু এইখনো জাক দিম ট্ৰান্সফাৰ কৰি বিক্ৰী কৰিম ওকে মানে বাইক স্কুটি এক্সচেঞ্জ কৰি আপোনাৰ গাড়ী দি দিয়া বাইক স্কুটি এক্সচেঞ্জ কৰি লওঁ গাড়ীটো এক্সচেঞ্জ হৈ যায় গাড়ীটো এক্সচেঞ্জ কৰিলে আমি জানো তো গাড়ীটো বিক্ৰী হৈ যায় ফটফট কিন্তু বাইকটো আমি ইমান আইডিয়া নাপাওঁ যে এক্সচেঞ্জ কৰি লওঁতে পিছত হেতু জিমানত এক্সচেঞ্জ কো হেতুতে মিলাই মিলি দি দিও এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখল স্ক্যান নাম্বাৰ আছে আপুনি কন্টাক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা জোৰ পৰা গাড়ী লওক মই সদায় ক টেষ্ট ড্ৰাইভ ভেৰিফাই কৰিলটো আপোনালোকৰ দায়িত্ব হয় না মই ইনফৰমেশন দিছো বাকি টেষ্ট ড্ৰাইভ ভেৰিফাই কৰাৰ দায়িত্ব আপোনালোকৰ আৰু অংকুৰা আজি কৈ দিছে যে যাৰ লগত ডিল ভাল লাগিব তাকে ফ্ৰিজ আৰু সাইকেল বা ট্ৰলি বেগ গিফট দিয়া হ'ব অংকুৰা ইয়াৰ বিষয়ে আপুনি কি ক'ব আৰু বিষয়টো একো নাই গাড়ী ভাল দিবলৈ ট্ৰাই কৰিম আগতো দিছো আগলৈ ট্ৰাই কৰি থাকিম যিমানখিনি আপোনাকটো কলোৱে ন আমি যিমান পাৰো কামখিনি কৰি দিবই বিচাৰো লগ খালি মানুহে এটো মানে এনেকুৱা হ'ব লাগে যাতে গাড়ীখনতে শেষ হৈ যাব নালাগে সম্পৰ্কটো গাড়ীখন লোৱাৰ পিছতো ধৰক কাবাক ৰাস্তাত দেখিলে মাতিব পৰাকে থাকিব লাগে মই এটোই কৈছো গাড়ীখন দিয়ে শেষ হৈ যাব নালাগে আৰু গিফটটো কি আৰু আগতে গিফট চিফট দিও মন গলে ভাল লাগে কিন্তু এবাৰো দিম এটো নহয় যে নিদু বুলি কোৱা নাই গিফট দিম থাকিবই সদায় কিন্তু এবাৰ পাৰ্টিকুলাৰ বুলি এখন গাড়ীতে দিম বুলি নহয় কাবাৰ লগত ভাল লাগিব কথা পাতি কিবা লাগিব গাড়ীৰ লগত কিবা এটা দিম আৰু ট্ৰলি থাকে সাইকেল থাকে ফ্ৰিজ থাকে কিবা কিবি থাকে এখিনি মিলাই মিলি দি দিম আৰু গিফটটো ইমান ফোকাস কৰি লাভ নাই গাড়ীখনত ফোকাস কৰিব আগতেও কৈছো এতিয়াও কম গাড়ীখনত ফোকাস কৰক গাড়ীখন লোৱাৰ পিছত ভাল লাগিলে আমি কিবা এটা গিফট দিম তেওঁলোকক আজিলৈকে আপোনাৰ পৰা যে গাড়ী নিছে আজিলৈকে এক ফুটা কমপ্লেইন অহা নাই ভগৱানে ক'ত অহা নাই ন চাগে নাহিব চাগে কাৰণ আমি হেতু লেভেলতে গাড়ীখন বিক্ৰী কৰো আৰু এনো মোৰ ভিডিঅ'ত কমেন্টছ এটা আপোনালোকে গমে পাব যিসকলে গাড়ী লৈছে তেওঁলোকে অলৰেডি ফিডবেক দিয়ে থৈছে যে কেনেকুৱা গাড়ী পায় আৰু যিটো দাম কৈছে তাৰ পৰা আপোনালোকৰ নেগোচিয়েবল হৈ যাব আৰু দাম যোনটো কৈছে হেতু নাভাবিব দামটো বহুত কমেই কোৱা হৈছে মোৰ মতে লাগে কি দামটো একচুয়ালি ইয়াত ৰিজনেবলে হয় মোৰ মতে লাগে আৰু আপোনালোকে এবাৰ আহক নিজে ট্ৰাই কৰক নিজে দাম মিলাওক তাৰ পিছত আপোনালোকে গাড়ী ক্ৰয় কৰক আর 2 নম্বৰ কথাটো হৈছে ইয়াৰ পৰা আপোনাকে ষ্টেট এনওসি পাই যাব ষ্টেট এনওসি দিয়া হয় ষ্টেট এনওসি দিও ভাই একচুয়ালি অসমৰ বাহিৰত গাড়ী মণিপুৰ নাগালেণ্ড বিক্ৰী হলে ষ্টেট এনওসি দিও কোদিন বিক্ৰীয়ে কৰা নাই বাহিৰত গাড়ী বিক্ৰীয়ে কৰা যদি বিক্ৰী কৰে তেন্তে ষ্টেট এনওসি দি দিয়ে আপোনালোকে ইয়াৰ পৰা গাড়ী ললে গাড়ী এক্সচেঞ্জ কৰিব পাৰিব বাইক এক্সচেঞ্জ কৰিব পাৰিব বা অথবা ভাল স্কুটি এক্সচেঞ্জ কৰিব পাৰিব আৰু যদি কোনোবাই এখন ভাল গাড়ী বিকিম বুলি ভাবিছে উপযুক্ত দামৰ হৈতে তেন্তে আপোনাকে কন্টাক্ট কৰক স্ক্ৰিনত নাম্বাৰ দিয়া আছে অংকুটালত কন্টাক্ট কৰক আৰু আপোনাকে ইয়াতে গাড়ীখন দি এটা উপযুক্ত এমাউন্ট আপোনাকে লৈ যাব পাৰিব এইখিনিয়ে ক'বলৈ আছে নতুন ষ্টক আহিলে আকহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅটো ভাল লাইক কৰিব আগলৈ শেয়াৰ কৰিব আৰু স্ক্ৰিন নম্বৰ দিয়া আছে আপোনাকে কন্টাক্ট কৰক কি জানি আপোনাৰ হাতৰ পৰা আপোনাৰ সপোনৰ গাড়ীখন লৈ যাব পাৰে আৰু লগত ফ্ৰিজ আছে সাইকেল আছে ট্ৰলি বেগ আছে আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় আহক